ভক্তজনে আমাৰ সেৱাভাগী গ্ৰহণ কৰিব। কৃষ্ণ শংকৰ গুৰু হৰি পাৰ্বতী তুমি এমে ৰাম 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 বোলা যে তোমাৰ বলন হৈবে শ্ৰেষ্ঠ মূল্য। হে ৰাম 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 বুলি হে ৰামতে ৰমহো সৰ্বক্ষণে এজানা ৰাম নাম সহস্ৰ নামৰ তুল্য এজানা ৰাম নাম সহস্ৰ নামৰ তুল্য। ৰাম ৰামায়ণ জগতৰ হৰিৰ পৰমাত্মাৰ পৰম তত্ত্ব কাব্য। এই ৰামায়ণ আৰু ৰামৰ বিশেষত্ব যে গুৰুৰ যদি চৰণ পায়, ৰামৰ যদি নাম পায়, তেতিয়াহ'লে অজ্ঞজনো বিজ্ঞ হ'ব পাৰে, খৰাজনেও পথ সঞ্চালন কৰিব পাৰে আৰু মোহমতীজনেও কবি হৈ ৰামৰ গুণ গাব পাৰে। এই ক্ষেত্ৰত আদিকাণ্ড ৰামায়ণত দেৱঋষি নাৰদ হ'ল গুৰু ভগৱান। এই নাৰদেই ৰামায়ণ কেনেদৰে এই ভূমিভাগলৈ নমাই আনি ৰামৰ লীলা জগতত প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব, এই সম্পৰ্কে এই বাৰ্তাটি আৰোপ কৰিছে ৰত্নাকৰ নামৰ শিষ্যজনক। আমি আজি দেৱঋষি নাৰদে ৰামায়ণ কেনেদৰে প্ৰণয়ন কৰিব লাগিব তাৰ যি পূৰ্বভাস দেৱঋষি নাৰদে ৰত্নাকৰক দিছে, সেই পূৰ্বভাসৰ ৪ৰ্থ অধ্যায়ৰ ছবিৰ আমি পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। হে অযোধ্যাত ৰামদেৱে ৰাজ্য ভোগ কৰিবেক, এই সুখে ১০,০০০ বৎসৰ, অসীতাৰ দুৰ্বাদ কথা লোকৰ মুখত শুনি, এ চিন্তা বৰ মিলিব ৰামৰ। পৰমাত্মা ৰামে ১০,০০০ বছৰ এই ৰাজসিক দেশৰ ৰাজ্যত ভোগ কৰিব। এই ৰাজসিক দেশৰ ৰাজ্যখনৰ নাম হ'ল অযোধ্যা। কিয় অযোধ্যা? যে ইয়াত 10খন ৰথ টানিবৰ কাৰণে 10টা ইন্দ্ৰিয় আছে, কৰ্ম ইন্দ্ৰিয়,
5টা কৰ্ম ইন্দ্ৰিয় আৰু 5টা জ্ঞান ইন্দ্ৰিয়। এই 10টা ইন্দ্ৰিয়ক চৈতন্য কৰি ৰখা পৰমাত্মাৰ পৰম শক্তি হ'ল ৰাম। সেইটো কাৰণে অযোধ্যাৰ ৰজা হ'ল ভগৱান ৰাম। এই ৰামৰ তত্ত্ব, পৰম তত্ত্ব, পৰমাৰ্থ, ইয়াক সিদ্ধ মুনিগণ, সন্তজন, মহন্তজন, সাধুজন এইসকলে সাধনাৰ দ্বাৰা হৃদয়ত উপলব্ধি আৰু অনুভৱ কৰে। ৰত্নাকৰৰ চেতনা বাহ্যিকমুখী আছিল। তেওঁৰ ৰামতত্ত্বৰ সন্ধান কৰিব নোৱাৰি জীৱন তত্ত্বৰ পৰা মৃত্যুৰ তত্ত্বৰ ফালে সদায় ধাৱমান হৈ আছিলে। সেইটো কাৰণে দেৱঋষি নাৰদে ৰাম বুলি কওঁতে ৰত্নাকৰে মৰা বুলি কৈছিলে। অৰ্থাৎ আমাক ৰামৰূপী অমৃতৰ ভাগ দিবলৈ এই দেহৰূপী দশৰথৰ দেহ তত্ত্বলৈ ঈশ্বৰে আনিছিলে। কিন্তু আমি ৰামৰূপী ঈশ্বৰৰ পৰম তত্ত্বৰ ফালে পিঠি দি আমি 10টা ইন্দ্ৰিয়ৰ ভোগবিলাক বিষয় বাসনাৰ বন্ধনৰ ফালে যাত্ৰা আৰম্ভ কৰি দিলো, যিটো পথৰ নাম হ'ল মৰা। অৰ্থাৎ ৰামক পিঠি দিলে মৰা, ৰামক সন্মুখলৈ চৈতন্য। এই তত্ত্বকথাৰ প্ৰাৰম্ভ দেৱঋষি নাৰদে বাল্মীকি ঋষি হিচাপে খ্যাত হ'ব এই ৰত্নাকৰ তেখেতক জনাইছে যে অযোধ্যাত ৰামদেৱে 10,000 বৎসৰ ৰাজ্য ভোগ কৰিব আৰু সীতাৰ দুৰ্বাদৰ কথা লোকৰ মুখত শুনি তেওঁ বৰ চিন্তা মেলিব। ৰাম পৰমাত্মা, সীতা জীৱবাত্মা, লক্ষ্মণ লক্ষ্য আৰু মন, ভৰত ভকুতিৰ তত্ত্ব আৰু সুগ্ৰীৱ জীৱনৰ সৎ চিন্তা আৰু সৎ ভাৱনাৰ তত্ত্ব। সেইটো কাৰণে ৰাম তত্ত্ব পৰম তত্ত্ব। সীতাৰূপী ক্ষুদ্ৰ আত্মাক ৰামৰূপী পৰমাত্মাই হৰধনু ভংগ কৰি স্বামীৰূপেৰে স্বীকাৰ কৰে। তাৰ অৰ্থ হ'ল এই জীৱ আত্মা হ'ল পৰা প্ৰকৃতি আৰু দেহ হ'ল অপৰা প্ৰকৃতি। এই দেহ আৰু জীৱ আত্মা দুইটাৰ লগত হৰৰ 2 অহংকাৰ ৰজগুণ আৰু তমগুণ বিৰাজমান। এই ৰজগুণ আৰু তমগুণে স্পৰ্শ নকৰে কাক? পৰমাত্মা ৰামক। সেইটো কাৰণে হৰধনু দ্বিখণ্ডিত কৰিছে। অৰ্থাৎ ৰজগুণী আৰু তমগুণী অৱগুণবিলাকক ৰামচন্দ্ৰই সদায় বিনাশ কৰি ভকতক সদায় সাত্বিক গুণৰ ফালে নিব বিচাৰে। সেইটো কাৰণে ৰামে তেওঁৰ ক্ষুদ্ৰ আত্মাৰূপী সীতাৰূপী শান্ত জীৱবিলাকৰ কেতিয়াও মুখত দুৰ্বাদ বা বেয়া কথা শুনিব নিবিচাৰে, কিয়নো সীতাৰূপী জীৱ হ'ল ৰামৰ অংশ। ইয়াৰ যিটো পৰমাৰ্থিক তত্ত্ব, সেই অৰ্থতে কৈছে যে জীৱৰ দুখ বা জীৱৰ অকল্যাণ ৰামে শুনিব নোৱাৰে। হে তোমাৰ আশ্ৰমে নিয়া এ সীতাক নিবাস দিব, এ পঞ্চমহীয়া ৰগৰ ভসমে, এ জীও বোধে প্ৰতিপাল এ কৰিবা সীতাক তুমি, এ থাকিব তোমাৰ আশ্ৰমে। হে বাল্মীকি ঋষি, তুমি যেতিয়া সাধনময় হ'বা, তোমাৰ সাধনাত যেতিয়া ৰামতন্ত্ৰ প্ৰকাশ হ'ব, তোমাক সেৱা কৰিবৰ কাৰণে ৰামে তেওঁৰ ৰাজসিক ভোগ বিলাসৰ ৰাজ্যৰ পৰা তোমাৰ সাত্বিক সাধনাময় সুন্দৰ ঠাইলৈ তেওঁ ভাৰ্যৰূপী সীতাক দেহৰ ভোগ বিলাসৰ পৰা বনবাসী দি তোমাৰ সাধনাময় সাধনৰ ঠাইত তেওঁক আনি তোমাৰ সংগ দিব। আৰু কি কৰিব? সেই সময়ত সীতা মাতা পঞ্চমাসৰ গৰ্ভৱতী হৈ থাকিব। এয়া অতি তত্ত্ব কথা। এই পঞ্চমাসৰ গৰ্ভৱতীয়ে এই পঞ্চভূতৰ দেহ তত্ত্বত পৰমাত্মা ৰাম প্ৰতিষ্ঠা হৈ থাকে, তাৰ সম্ভেদ দিছে। আৰু সীতা মাতাৰ গৰ্ভ মানে হ'ল সৃষ্টিৰ সম্ভাৱনা। জীৱক যে সৃষ্টি কৰি ঈশ্বৰে যে প্ৰতিপালন কৰিব তাৰ সম্ভাৱনা। এইটো কাৰণেই লৱৰূপী পুত্ৰ তেওঁ গৰ্ভত স্থিত হৈ আছে, কিয়নো সমস্ত জীৱ ৰামৰ অংশ।
সেই অৰ্থতে সীতাক গৰ্ভৱতী বুলি কোৱা হৈছে আৰু সীতাক পঞ্চমাস গৰ্ভত যেতিয়া নিৰ্বাস দিব এই বাল্মীকি সাধনময় ৰাম তত্ত্বত লীন গৈ থাকিব ৰামে তেওঁ ভাৰ্যা সীতাক আচলজন ৰামৰ সম্ভেদ দিব বিচাৰিছে যে মই হলো বিষ্ণুৰ মায়াৰে নিৰ্মাণ হোৱা দশৰথৰ হেল্ল' যে দশৰথৰ দেহৰূপী তত্ত্বৰ পৰা ৰামৰ পৰম তত্ত্ব ৰামায়ণ সাধনময় হৈ ক'ত আছে বাল্মীকিৰ হৃদয়ত আছে য'ত ৰামৰ সাধনা হয় সেয়াহে আচল ৰাম সেইটো কাৰণে বাল্মীকি এই ক্ষেত্ৰত সীতাৰ পিতৃ কেনেকে পিতৃ বাল্মীকিৰ হৃদয়ত পৰমাত্মা ৰাম প্ৰতিষ্ঠা হৈছে এই পৰমাত্মা ৰামৰ ভাৱ চিন্তনত সেৱা শুশ্ৰূষাত ভকতিৰ জল অৰ্পণ কৰিব ৰামৰ ভাৰ্যা সীতাই সেইটো কাৰণে সীতা এইবাৰ বাল্মীকিৰ ৰূপী সাধনময় ঋষিৰ সাধনাৰ বনবাসী হৈছিল অৰ্থাৎ ৰামে অযোধ্যাৰূপী ৰাজসিক ভোগ আৰু বিলাসৰ বনৰ পৰা এই সীতাৰূপী শুদ্ধ জীৱক বাল্মীকিৰূপী সাধনময় অৰণ্যত সাধনাৰ নিৰ্বাসন দিছে য'ত তেওঁৰ সম্ভাৱ্য লৱ কুশৰূপী পুত্ৰই বাল্মীকিৰূপী ৰামৰ সাধনময় তত্ত্বৰ লগত একাকাৰ হ'ব পাৰিব সেইটো কাৰণে বাল্মীকি ঋষিয়ে সীতা মাতাক নিজৰ কন্যাৰ দৰে প্ৰতিপালন কৰিব আৰু বাল্মীকি ৰূপী ঋষিৰ সাধনময় আশ্ৰমত ৰামৰ অংশস্বৰূপ জীৱ শান্ত প্ৰশান্ত শিৱৰূপী এই সীতাই বাল্মীকিৰ চৰণ সেৱাৰ দ্বাৰা ৰামৰ চৰণ সেৱাৰ যি তত্ত্ব এই তত্ত্বক আমাক দেখুৱাব হে উপজীৱ জানকীৰ এ যমন জাকুমাৰ দুই অহৈব দুইৰ লবক নাম এ পৰম হৰি সমনে এ বিৰচিবা তুমি হে ৰামায়ণ কথায় নোপাম জানকীৰ অৰ্থাৎ জনকৰ বোৱাৰীৰ জনকৰ জীয়ৰীৰ দুজন যমজ পুত্ৰ জন্ম হ'ব নাম হ'ব লৱকুশ এতিয়া সীতাৰ পুত্ৰৰ লগত দুটা তত্ত্ব থাকিব এটা হ'ল জীৱ তত্ত্ব এটা হ'ল দেহ তত্ত্ব দেহ তত্ত্বটো হ'ল লৱ আৰু জীৱ তত্ত্বটো হ'ল লৱ আৰু দেহ তত্ত্বটো হ'ল কুশ সেইটো কাৰণে লৱ কুশ পৰা আৰু অপৰা প্ৰকৃতিৰ তত্ত্ব ৰামায়ণৰ যি আধ্যাত্মিক দিশ এই আধ্যাত্মিক দিশৰ পৰা চালে যে লৱ হ'ল জীৱ কুশ হ'ল দেহ লৱ হ'ল পৰা প্ৰকৃতি কুশ হ'ল অপৰা প্ৰকৃতি এই পৰা আৰু অপৰা প্ৰকৃতিৰ তত্ত্বতেই ৰাম তত্ত্বৰ চেতনা সদায় প্ৰকাশ পায় এইটো কাৰণে বাল্মীকিৰ আশ্ৰমত শিৱৰূপী সত্য ৰাম সনাতন হৰি জীৱৰূপী তেওঁৰ অংশ পুত্ৰ সীতাৰূপী সাধনময় সতীৰ লগত কি হ'ব ৰামৰ বংশধৰ এই জগতলৈ নামিব সেইটো কাৰণে এই জগতৰ প্ৰত্যেকজনেই ৰামৰ অংশ এই জগতৰ প্ৰত্যেকজনেই মাতৃ সীতাৰ সন্তান সীতা হ'ল প্ৰকৃতি ৰাম হ'ল পৰম পুৰুষ বাল্মীকি হ'ল এই দুইজনৰ
আধ্যাত্মিক গুৰু অবিহনে জীৱৰ সৎগতি নহয় এইটো কাৰণে ভকতৰ চৰণ সেৱা নহলে ৰামৰ চৰণ সেৱা নহয় সেইটো কাৰণে ৰামচন্দ্ৰ ভগৱান কি মৰ্যাদা কৰি ৰাম পৰম তত্ত্ব ৰাম হল পৰম পুৰুষ সেইটো কাৰণে তেওঁ ভাজ্যৰূপী সীতাই সাধনময় বাল্মীকি ৰূপী ঋষিৰ গুৰুৰ চৰণ সেৱা কৰি পুত্ৰৰূপী লব আৰু কুশক প্ৰতিপালন কৰি ৰামৰ চৰণ সেৱাৰ দ্বাৰাহে যে ৰামক সন্তুষ্ট কৰিব পৰা যায় ৰামক প্ৰত্যক্ষভাৱে কোনেও চৰণ সেৱা কৰিব নোৱাৰে এই তত্ত্বক বুজাই তেওঁ ভাজ্যা সীতাই বাল্মীকি ৰূপী সাধনময় গুৰুৰ চৰণ সেৱা কৰি ৰামৰূপী স্বামীৰ আশীৰ্বাদৰ ভাগ ল'ব পাৰে এই তত্ত্ব কথা আমাক বুজাইছে এ সীতাৰ কুমাৰ দুইক পঢ়াই আখি খাই বাহি অ ৰামৰ চৰিত্ৰ কথা খাৰ এ তোমাৰ আজ্ঞা কপালী এ লব কুশ দুই ভাই অকৰিবন্ত লোকত প্ৰচাৰ এই অনন্তৰে ৰাঘৱৰ এই আজ্ঞা কঠিনত ধৰি এই শত্ৰুক নেবধিমাল বনক এই মথুৰাত পাতিপাত ৰাজ্য প্ৰতিপালি পাছে ও দেখিবন্ত ৰামৰ চৰণ ও ৰামক দেখিয়া স্বৰ্গ এ কুকুৰ সাৰ নযাইব ও পুত্ৰ কাটি জীয়াই ব্ৰহ্মণ এ গৃধি নেপে চাৰ ন্যায় এ ৰামে চন্দ্ৰ বুজিবন্ত অ কি কহিবা ৰাঘৱৰ গুণ এ দেৱগণ সমেৰা এ অগস্তৰ ঘৰে যাইব এ কৰিবন্ত আলাপ বিস্তৰ এ অগস্ত্যও ৰাঘৱৰ দিব্যয়া ভৰণ দিব এ পাছে ৰাম আহিব ঘৰ অশ্বমেধ কৰিমাক ৰামৰ হৈবে কমন অ নাইবা বহু ঋষি যায় এ সীতাৰ কুমাৰ দুইক এ লগে লয়া ৰংগ মনে যাইব যজ্ঞ ভূমি দেখি বাক হে ৰামৰ আগত লয়া পৰম হৰিষে গীত গাইবা দুয়ো সীতাৰ তনয় এ সীতাৰ নিকাৰ ছয় গাৱন্তে বিদিত হইবা এ পিতা পুতে হইবা পৰিচয় ও জানকী ক আনিবা ক ও তোমাক বুলিবে ৰামে ও দিবানিয়া তুমিও ৰাম পায়া দিবি অপমান এ সবে সভা বিদ্যমান পক্ষীবন্ত গয়া পাতা লত এ সীতাক নেদেখি ৰামে হৈবন্ত বিকলচিত পৃথিৱীক কৰিবা
হাতৰ এনে পাই সংবিধানৰ ৰামে উঠে পৃথিৱী কপতি হাতে টুপি লৈ মাধো নোখৰ দেখিয়া সংসত নমি ৰামক বুজাইবা ব্ৰহ্মা শুনি ক্ৰোধ গুচিব ৰামৰ পাছে পুত্ৰৱতে ৰামে এই ৰাজ্য পাটপতি পালিবন্ত একাদশ সহস্ৰ হে কৃপালো গুৰুমূৰ্তি ভকত বৈষ্ণৱ সমস্ত আদিকাণ্ড ৰামায়ণ ৰামতত্বৰ প্ৰাৰম্ভ এই ৰামতত্বৰ প্ৰাৰম্ভ কিদৰে হয় ৰামতত্বৰ প্ৰাৰম্ভ হয় গুৰুৰ দ্বাৰা শিষ্যক দান কৰি आप जिस व्यक्ति से बात कर रहे हैं उसने आपकी कॉल को होल्ड पर रखा है कृपया लाइन पर बने रहें The person you are speaking with has put your call on hold. Please stay on the line. কৃষ্ণ কৃপালো গুৰুমূৰ্তি ভকত বৈষ্ণৱ সমস্ত ৰামচন্দ্ৰ প্ৰভু পৰমাত্মা ৰাম পৰম পিতা ৰাম পৰম তত্ত্ব ৰাম সকলোৰে পিতৃজন যিজন নিৰ্গুণ যিজন অজ এইজন যদি জগতলৈ আহিবলৈ হয় এইজন ৰাম দুটা তত্ত্বক জগতলৈ নামে এটা তেওঁ পৰম ব্ৰহ্মৰ পৰম তত্ত্ব যিটোৰ নাম হ'ল ৰামায়ণ অৰ্থাৎ শব্দ ব্ৰহ্মৰূপী বাক্য ব্ৰহ্মতহে ৰামৰ দিব্য প্ৰকাশ হয় সেইটো কাৰণে ৰাম প্ৰথম অযোধ্যালৈ নমানে ৰাম প্ৰথম নামিছে সাধনময় বাল্মীকি ঋষিৰ হৃদয়লৈ সাধনময় বাল্মীকি ঋষিৰ হৃদয়লৈ পৰমাত্মা ৰাম দেৱঋষি নাৰদৰ দৰে গুৰুৰ কৃপাত যদিও নামিছে এই ৰামৰ যি পৰমাৰ্থিক পৰম তত্ত্ব সাধনময় ঋষিয়ে সাধনাৰ দ্বাৰা তেওঁৰ যি চৰিত্ৰ পৰম অমৃতময় গুঞ্জ আৰু লীলাৰ চৰিত্ৰ এই চৰিত্ৰ ৰামায়ণ ৰূপত প্ৰকাশ কৰিব এই ৰামায়ণ ৰূপত প্ৰকাশ কৰিবলৈ হ'লে ৰামে কেনেদৰে এই জগতলৈ আহি পৰমাত্মাৰ পৰম লীলা এই জীৱবিলাকক কৰি দেখুৱাব তাৰ পৰমাৰ্থিক তত্ত্বটো আদিকাণ্ড ৰামায়ণত দেখুওৱা হৈছে অগস্তি ঋষিৰ আশ্ৰমলৈও ৰাম অতিথি হৈ যাব বুলি কৈছে আমাক পদত আৰু গোপিনীৰ গিধিনীৰ অৰ্থাৎ গাধৰ প্ৰতিও ৰামৰ কৃপা থাকিব বুলি কৈছে ৰামচন্দ্ৰ প্ৰভুৱে অশ্বমেধ যজ্ঞ সম্পাদন কৰিব আৰু এই অশ্বমেধ যজ্ঞলৈ সীতাক আনিব এই কথাও আমাক পদে কৈছে আৰু পদৰ দ্বাৰা আমাক কৈছে যে ৰামৰ আজ্ঞা ৰাঘৱৰ আজ্ঞাক পালন কৰি মথুৰাত এটি ৰাক্ষস বা দৈত্য আছে যিটি দৈত্যৰ নাম হ'ব লৱণ এই লৱণ দৈত্য তেওঁ ভাতৃ শত্ৰুঘ্নই গৈ বধ কৰিব আৰু শত্ৰুঘ্নই লৱণ দৈত্যক বধ কৰি সেই ঠাইখিনিতেই এখন ৰাজ্য পাতিব সেই ৰাজ্যখনৰ নাম হ'ব মথুৰা আৰু এই মথুৰাতে আহি দ্বাপৰ যুগত জগতৰ হৰি কৃষ্ণ ভগৱানে কংসৰ কাৰাগাৰত অৱতাৰ ল'ব এইটো কাৰণে লৱণ দৈত্য মানে কি
লৱণক শত্ৰুঘ্নই কেনেদৰে বধ কৰিছিল লৱণ দৈত্য মানে হ'ল ভাগৱতৰ ৩য় স্কন্ধত আছে ৭খন সমুদ্ৰৰ আটাইতকৈ সৰু সমুদ্ৰখন হ'ল লোণ সমুদ্ৰ লোণ সাগৰ এই লোণৰূপী সমুদ্ৰৰ তত্ত্বটোকে লৱণ বুলি কোৱা হৈছে লৱণ অসুৰ হ'ল দেহ আৰু জীৱ আত্মা এই দেহ আৰু জীৱ আত্মাৰ ৰজগুণ আৰু তমগুণ বিলাকক যদি বধ কৰি দিয়া নহয় তেতিয়াহ'লে কৃষ্ণ জন্মৰ সাম্ভাব্য মথুৰা ৰাজ্য প্ৰতিষ্ঠা নহয় সেইটো কাৰণে শুদ্ধ স্থান নিৰ্মাণ কৰিবৰ কাৰণেও আসুৰী বৃত্তিবিলাকক বিনাশ কৰিব লাগিব লৱণ আমাৰ লগত থকা ৰজগুণ আৰু তমগুণৰ আসুৰী বৃত্তি এই আসুৰী বৃত্তিবিলাকক নাইকিয়া কৰিবলৈ হ'লে লৱণ অসুৰক শত্ৰুঘ্নই কেনেদৰেনো বধ কৰিছিলে সেই তত্ত্বটো আমাক বুজাইছে লৱণ অতি প্ৰকাণ্ড আৰু অতি ভয়ংকৰ শত্ৰুঘ্নৰ কাইটো সৰু শত্ৰুঘ্নৰ ওচৰলৈ আহি লৱণে ক'লে যে হেৰা শত্ৰুঘ্ন ৰামচন্দ্ৰৰ ভাতৃ তুমি মোৰ লগত যুদ্ধ কৰিবই নালাগে বোলে কিয় বোলে তুমি মোৰ লগত যুদ্ধত এনেও পৰাজয় হৈছা বোলে কিয় বোলে তোমাৰ কাইটো সৰু মোৰ কাইটো কিমান ডাঙৰ চোৱাচোন মই তোমাক অস্ত্ৰৰে প্ৰহাৰ কৰিবই নালাগে মই তোমাক চুলেই মৰিবা তেতিয়া লৱণে কৈছে যে মোৰ কাইটোহে সৰু মোৰ আশ্ৰয়টো তোমাতকৈ বহুত বেছি ডাঙৰ বাৰু সমস্যা শুনিছেনে আমাৰ কথাখিনি যে মোৰ কাইটোহে সৰু মোৰ আশ্ৰয়টো বৰ বৃহৎ তেতিয়া লৱণক ক'লে লৱণে সুধিলে বোলে তোমাৰ আশ্ৰয় কিনো বোলে মোৰ আশ্ৰয় হ'ল সেয়া যিজনে ৰাৱণক নেজত মেৰিয়াই সপ্ত সমুদ্ৰত স্নান কৰাইছিলে সেইজন বালিক মোৰ আশ্ৰয়ৰূপী মোৰ জ্যেষ্ঠ ভাতৃ পৰমাত্মা ৰামে এপাত শৰত নিপাত কৰিছিল যিজন ৰাৱণ দশানন 10খন যাৰ মুখ আছিলে যিজন ৰামৰ লগ আছিলে কুম্ভকৰ্ণ আদি বিৰাট ৰাক্ষস যিজন ৰাৱণৰ সেইজন ৰাৱণক নিপাত কৰিছিলে মোৰ আশ্ৰয় মোৰ জ্যেষ্ঠ ভাতৃ ৰামে লৱণ দৈত্যৰ আগত শত্ৰুঘ্নই ভগৱান ৰামচন্দ্ৰৰ মৰ্যাদা পুৰুষৰ মহান মহান গুণখিনি কীৰ্তন কৰিবলৈ ল'লে মহান ঈশ্বৰৰ মহান গুণ যেতিয়া কীৰ্তন কৰিলে যে তাৰকাৰূপী ৰাক্ষসীক মোৰ ভাতৃ ৰামচন্দ্ৰই এপাত শৰতে নিপাত কৰিছিল আৰু সেয়াই নহয় হে লৱণ তুমি ৰাজ্যখনক ভোগ কৰিবৰ কাৰণে তুমি আসুৰী বৃত্তিবিলাক লৈ ইয়াৰ সৎসংগ ৰূপী সাধুসন্ত মহন্তবিলাকক তুমি বনবাসী কৰিছা মোৰ আশ্ৰয় মোৰ জ্যেষ্ঠ ভাতৃ ৰামচন্দ্ৰ মোৰ গুৰু তেওঁ নিজৰ সংগ হিচাপে ভালুক বান্দৰবিলাককো তেওঁ হৃদয় দিছিলে তেওঁ সেইসকলকো আপোন কৰি লৈছিলে তুমি নিজৰ আপোনসকলক তুমি হিংসা কৰি আঁতৰ কৰিছা আৰু মোৰ আশ্ৰয় ইমান বিৰাট ইমান বিশাল যিজনে ভালুক বান্দৰবিলাককো হৃদয়ৰ কৰি লৈছিলে ৰামচন্দ্ৰৰ গুণ গাই 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 ৰামৰ চৈতন্য তত্ত্ব যেতিয়াই শত্ৰুঘ্নই প্ৰকাশ কৰি দিলে এই লৱণৰূপী অসুৰ গলি 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 জল হৈ সমুদ্ৰলৈ বৈ গ'ল আৰু এইদৰেই লৱণৰ বধ হৈছিল অৰ্থাৎ আমাৰ লগত থকা ৰজগুণী তমগুণ ৰূপী এই লৱণ অসুৰক যদি বধ কৰিবলৈ হয় শত্ৰুঘ্ন ৰূপী সেৱকৰ মুখেৰে ৰামৰ লীলা আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব ইয়াৰ তত্ত্ব কথা সেয়াই
য'ত ৰামৰ কথা শ্ৰৱণ কীৰ্তন কৰা হয় সেই ঠাই তীৰ্থ হয় সেই তীৰ্থৰূপী মথুৰা শিল বালিৰে সৈতে নিৰ্মাণ কৰাৰ কথা কোৱা নাই যি স্থানত ৰামৰ গুণ প্ৰকাশ হ'ব যি স্থানত ৰামৰ চৈতন্য তত্ত্বৰ প্ৰকাশ হ'ব সেই ঠাই হ'ব মথুৰা তাত পৰমাত্মা আকৌ আহিব কৃষ্ণ ৰূপত অৱতাৰ ল'বলৈ এই তত্ত্ব কথা আমাক বুজাইছে অগস্তি সাধনময় ঋষি অগস্তিৰ সাধনাৰাম অগস্তিয়ে সপ্ত সমুদ্ৰৰ জল পান কৰি বৃত্ৰাসুৰক বধ কৰিবলৈ সহায় কৰিছিল ইন্দ্ৰক বৃত্ৰাসুৰ গৈ জলত লীন যায় আৰু জলত লীন যোৱাৰ কাৰণে ইন্দ্ৰই অস্ত্ৰ প্ৰসাৰ কৰিব নোৱাৰে অগস্তি ঋষিক ক'লে হে ঋষি শ্ৰেষ্ঠ এই বৃত্ৰাসুৰে মোৰ লগত যুদ্ধ কৰি থাকোঁতে সমুদ্ৰত লুকাই থাকে আৰু মই তাক বধ কৰিব নোৱাৰোঁ এতিয়া অগস্তি ঋষিয়ে ক'লে তুমি কোনো চিন্তা নকৰিবা মোৰ স্বামী ৰাম মোৰ স্বামীৰ যদি কৃপা হয় মই সপ্ত সমুদ্ৰৰ জল পান কৰি মই তোমাক বৃত্ৰাসুৰক বধ কৰিবৰ কাৰণে সহায় কৰি দিম অগস্তি ঋষিয়ে ৰামময় সাধনাত বহি সপ্ত সমুদ্ৰৰ জল পান কৰি এই বৃত্ৰাসুৰক বধ কৰিবলৈ ইন্দ্ৰক সহায় কৰিছিল আৰু যিজন ৰামক তেওঁ হৃদয়ত উপাসনা কৰি সপ্ত সমুদ্ৰৰ জলক শোষণ কৰিছিলে সেইজন ৰামক তেওঁ তেতিয়াই কৈছিলে তুমি যেতিয়া জগতলৈ ঈশ্বৰ ৰূপত নহয় নৰ ৰূপত নামিবা মই তোমাৰ কাৰণে সাধনাৰ আভৰণ ৰাখিছোঁ এই সাধনাৰ আভৰণ মই তোমাক উৎসৰ্গা কৰিম আৰু তেতিয়া তুমি মোক আশীৰ্বাদ দিবা এই সাধনাৰ আভৰণ হ'ল অগস্তিৰ কায় বাক্য আৰু মন এই কায় বাক্য আৰু মন যদি ৰামত অৰ্পণ কৰা নহয় তেতিয়াহ'লে ঈশ্বৰ প্ৰাপ্ত নহয় এইটো কাৰণে পদত কথাষাৰ বৰ তত্ত্বগতভাৱে কৌশলগতভাৱে আমাক দেখুৱাইছে যে অগস্তিও ৰাঘৱৰ দিব্য আভৰণ দিব পাছে নাম আহিবন্ত ঘৰ অগস্তিৰূপী সাধনময় ঋষিৰ কায় বাক্য আৰু মনৰূপী তত্ত্ব ৰামত যদি অৰ্পণ হয় তেতিয়া ৰামচন্দ্ৰ প্ৰভু পৰম পুৰুষ পৰম তত্ত্ব সন্তুষ্ট হয় ৰামৰ ঘৰ এই ক্ষেত্ৰত কেৱল অযোধ্যাই নহয় ৰাম বৈকুণ্ঠপতি বৈকুণ্ঠৰ বৈভৱক ভকতৰ হৃদয়ত ৰামচন্দ্ৰই প্ৰকাশ কৰে সেইটো কাৰণে অগস্তিৰ সাধনা আছিলে কি ৰাম আৰু ৰামৰ কৃপা অগস্তিয়ে এইবাৰ কায়িক ৰূপত পালে ৰামচন্দ্ৰৰ ভাৰ্যা সীতাই যেতিয়া ৰামৰ পৰা লাঞ্ছিত হৈ তেওঁ মাতৃ বসুমতীতে আকৌ লীন যাবলৈ পাতাল যাত্ৰা কৰিব এই পাতাল যাত্ৰাৰ পাছত ৰামচন্দ্ৰৰ মনলৈ কপট ক্ৰোধ আহিব অৰ্থাৎ সীতা হ'ল জীৱতত্ত্ব দেহ হ'ল এই পৃথিৱী তত্ত্ব ৰাম হ'ল পৰম তত্ত্ব এই দেহৰূপী পৃথিৱীৰ পৰা জীৱক পৃথক কৰাটো অতি জটিল কাম সেইটো কাৰণেই আমাৰ মাটিৰ দেহ পাতালৰূপী এই ভূমিতেই থাকিব যদি আমাৰ কৰ্ম সৎ হয় ভাৱনা সৎ হয় এই জীৱ য'ৰ পৰা আহিছিলে তলৈ যাত্ৰা কৰিব সীতা বসুমতী মাতাৰ কন্যা সেইটো কাৰণে সীতাৰ পাতাল যাত্ৰা মানে এই মাতৃৰ গৰ্ভতে আকৌ পুনৰ তেওঁ লীন গ'ল এই অৰ্থ বুজোৱা হৈছে আৰু ৰামচন্দ্ৰ প্ৰভুৱে কৈছে মোৰ ভাৰ্যাৰূপী সীতা মোৰ অংশ মই হলো পৰমাত্মা তেওঁ হ'ল জীৱ এওঁ পাতাললৈ যাব নালাগিছিল এওঁ যাব লাগিছিল পৰম নামলৈ এইটো কাৰণে এয়া হ'ল ৰামৰ পথ এই তত্ত্ব কথাও আমাক পদৰ দ্বাৰা দেখুওৱা হৈছে হে সজ্জনক প্ৰতিপালি হে দুৰ্জনক বুদ্ধিবন্ধ হে কৰিবন্ত ৰাজ্য কন্তক হে চাৰি ভাইৰ 8 পুত্ৰ হে 8 দিনে ৰাজা পাতি অসমুচিতে দিবন্ত বন্তক
দেখেও পায়া কালে আখি দিব দেখা এই সত্য কৰাই চলিমা ৰামক এই সত্য প্ৰতি পালি ৰামে হে লক্ষ্মণকতে জীৱন্ত হে দেখাই আদি অতৰ্ক লোকক হে আগবাহী বাক প্ৰতি হে ব্ৰহ্মাদেৱ সমন্বিতি হে আশীবন্ত দেৱতা পৰ্যন্ত হে তাতয় অনন্তৰে ৰামে হে স্বৰ্গক চলিবা ৰংগে হে স্বৰ্গে লয়া পিম্পৰা প্ৰিয়জন্ত তিনি ভাই প্ৰৱেশিবা হে ৰামৰ শৰীৰে গয়া হে প্ৰৱেশিবা বিষ্ণুত ৰাঘৱে হে ৰাক্ষস বানৰ নৱ নৰ হে পশু পক্ষী তৃণবন হে সমন্বিতে চলিমা উৎসৱে হে শ্ৰীৰামৰ প্ৰসাদত জীৱন্ত শৰীৰে গয়া হে সন্ত লোক হৈ স্বৰ্গে হৈ বাতি হে কীৰ্ত হৈয়া সুখে অমৃত কৰিবা পান হে ৰাম গুণ গাইবা ত্ৰিনীতি এহি মতে ৰামায়ণ এ কৰা তুমি তপোধন এ সুমৰীয়া ব্ৰহ্মাক মনত এ ৰামৰ চৰিত্ৰ ছয় এ পৰম অমৃতময় এ শুনি সুখে তৰুক জগত এ নমো নমো ৰঘুকুল এ কমল প্ৰকাশ সূৰ্য ও শ্ৰী ৰামচন্দ্ৰ তাপতি এ হয়ুক প্ৰসন্ন যেন এ মূৰ মন মধু কৰে এ তজু পাদ পদ্মে ৰে ৰতি এ তজু নিজ দাসে মূৰ পৰম সুহৃদ হৌক অলৌক মুখ তজুগ নাম এ নচাৰিবা প্ৰভু মুখ এ যত সামাজিক লোক এ নিৰন্তৰে বোলাৰা ৰাম হে নিৰন্তৰে বোলাৰা ৰাম সৃষ্টিকৰ্তা ব্ৰহ্মাৰ কৃপাত এই ৰামতত্ত্ব ৰামায়ণ দেৱঋষি নাৰদে লাভ কৰিছিলে দেৱঋষি নাৰদে এই ৰত্নাকৰ স্বৰূপ ৰাজসিক ভোগ বিলাস আৰু আনন্দৰ তত্ত্বলৈ অহা এই শুদ্ধ জীৱটিক ৰামৰূপী ঈশ্বৰৰ ভকতিৰ সংস্কাৰৰ দ্বাৰা নিজকো সাধনময় পথেৰে উদ্ধাৰ হ'বৰ কাৰণে উপদেশ দিছে আৰু এই জগতকো উদ্ধাৰ কৰিবৰ কাৰণে ৰামায়ণ ৰূপী ৰামলীলা ৰামতত্ত্ব প্ৰকাশ কৰিবৰ কাৰণে প্ৰেৰণা দিছে সজ্জনক ভগৱান ৰামচন্দ্ৰই প্ৰতিপালন কৰে দুৰ্জনক ভগৱান ৰামে বিনাশ কৰে চাৰি ভাইৰ মুঠ 8জন পুত্ৰ আছিলে
এই 8জন পুত্ৰক 8টা ভাগ কৰি অযোধ্যাৰ সম্পত্তিবিলাক ভগাই দিয়া হ'ল আৰু ৰামে সত্যক প্ৰতিপালন কৰি পৰম পুৰুষ পৰম তত্ত্বৰ পৰা বিষ্ণুৰূপ এই বিষ্ণু মায়াৰ তত্ত্বলৈ দেহ তত্ত্বলৈ আহিছিলে আৰু কাল হ'ল সময় কালৰূপী সময়ৰ সংকেতত তেতা যুগৰূপী সময়ৰো পৰিসমাপ্তি ঘটে এই তেতা যুগৰ অন্তিম ভাগ চলিবৰ আগে আগে ৰামচন্দ্ৰ প্ৰভু পুনৰ পৰমাত্মাৰ পৰম স্থানলৈ গমন কৰিব ৰাম হ'ল বেদৰ ঈশ্বৰ কাৰণেই বেদৰ সাৰ হ'ল ৰাম আৰু বেদৰ অংগ হ'ল তিনিটা লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন সেইটো কাৰণে 4 বেদৰ অৱতাৰ ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন ঋক যুজু সাম আৰু অথৰ্ব এই 4 বেদৰ তত্ত্ব পৰমাত্মাৰ পৰম তত্ত্ব ৰূপেৰে সমস্ত জনেই যাতে স্পৰ্শ কৰিব পাৰে সেইটো কাৰণে এইবাৰ ৰামচন্দ্ৰ প্ৰভু জগতলৈ প্ৰথম নামিব বাল্মীকিৰ হৃদয়লৈ এই ৰামচন্দ্ৰ প্ৰভুৰ পৰম লীলাৰ তত্ত্ব ৰামায়ণৰ পূৰ্বভাষ ৰত্নাকৰ ৰূপী শুদ্ধ জীৱক দেৱঋষি নাৰদে দান কৰিছে ৰাম জগতলৈ নামি যি পৰম লীলা কৰিব এই লীলা সাধনাৰ বলত ঋষিসকলে জানিছিল আগতেই অৰ্থাৎ ৰামৰ লীলা হ'ল অনন্ত ৰাম আমাৰ আত্মা লক্ষ্মণ ৰামৰ প্ৰথমজন ভাতৃ আমাৰ লগত থকা লক্ষ্য আৰু মন এই লক্ষ্য আৰু মন যদি ৰামৰ চৰণ হয় ৰামৰ চৰণ সেৱা হয় এয়া হ'ল ভকতি এই ভকতি হ'ল ভৰত এই ভকতিৰূপী ভৰতৰ দ্বাৰা ৰাজ্যৰ দুখ কষ্ট যন্ত্ৰণা আৰু বিষাদ সমস্তবিলাক দূৰ কৰিব পৰা যায় এয়া হ'ল শত্ৰুঘ্ন মানে হ'ল সেৱ শত্ৰুঘ্ন মানে হ'ল সেৱক গতিকে ৰামৰ 4টা তত্ত্ব ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন ৰাম পৰমাত্মা ৰামৰ সেৱক হ'ল লক্ষ্মণ লক্ষ্য আৰু মন লক্ষ্য আৰু মন যদি ৰামমুখী নহয় তেতিয়াহ'লে ৰামৰ চৰণ সেৱা নহ'ব লক্ষ্য আৰু মন যদি ৰামমুখী হয় এয়া হ'ব ভকতি হ'ল ভৰত ভকতৰ চৰণ সেৱা আৰু ৰামৰ চৰণ সেৱা একেই তত্ত্ব এয়া হ'ল শত্ৰুঘ্ন জীৱৰ লগত থকা শিৱৰ আদিকাণ্ড ৰামায়ণৰ দ্বাৰা আমাক প্ৰকট কৰি দেখুওৱা হৈছে যে ৰাম সত্যৰ ঈশ্বৰ কি সত্য ৰামৰ কাৰণে জগতত 2টা বস্তু সত্য এটা তেওঁৰ পিতৃ এটা তেওঁৰ মাতৃ কিয়নো তেওঁ পৰমাত্মাৰ পৰম তত্ত্বৰ পৰা বিষ্ণুৰ অৱতাৰ ৰূপী জীৱৰ তত্ত্বলৈ পিতৃ আৰু মাতৃৰ কৃপাত আহিলে সেইটো কাৰণে ৰামে সেই সত্যকে পালন কৰিব যি সত্য তেওঁ পিতা আৰু মাতাৰ ৰূপী গুৰুৱে দেখুৱাব সেইটো কাৰণে দশৰথৰ যি সত্য এই সত্যক ৰক্ষা কৰিবৰ হেতু ৰাম ৰাজ্যভোগৰ পৰা বনবাসী হ'ব লগা হ'ল আৰু মাতৃৰ আজ্ঞা ৰামৰ কাৰণে আশীৰ্বাদ কৌশল্যা মাতৃৰ আজ্ঞা আছিল তোমাৰ বনবাসক ভৰত ৰজা হওক অৰ্থাৎ ৰাম পৰমাত্মা এই জগতৰ সমস্ত বনৰূপী সংসাৰত ৰামেই প্ৰৱেশ হৈ আছে এই ৰামৰূপী পৰমাত্মা সমস্ত তত্ত্বত বিৰাজমান হৈ আছে কিন্তু এই ৰামৰ চৰণ যদি সেৱা হয় তেতিয়াহ'লে ৰাম প্ৰতিষ্ঠা হ'ব ৰামৰ চৰণ যি সেৱা কৰে এয়া হ'ল লক্ষ্মণ ৰামৰ চৰণৰ তত্ত্বক যি সদায় প্ৰতিপালন কৰে এয়া হ'ল ভৰত সেইটো কাৰণে
ভৰতে অযোধ্যাত ৰাম প্ৰতিষ্ঠা কৰিছিল ৰামৰ চৰণ শিৰত আনি এই চৰণ প্ৰতিষ্ঠা কৰি এইটো কাৰণে আমাৰ হৃদয়ৰ অযোধ্যাত ৰামৰূপী পৰমাত্মাৰ পৰম পবিত্ৰ চৰণ আমি মস্তকত আনি এই ৰামৰ চৰণ আমাৰ হৃদয়ত প্ৰতিষ্ঠা কৰি আমি ৰামক উপাসনা কৰিব লাগিব এইটো কাৰণে ৰামৰ চৰণত শৰণ লৈলো মানৱী জনম সামফল কৰিলো ৰাম পৰমাত্মাৰ পৰম তত্ত্ব সন্ত মহন্ত সকলৰ ৰক্ষক ৰাক্ষস পিশাচাদিবিলাকৰ বিনাশক সেইটো কাৰণে ভকত ভালুক আৰু বান্দৰক লগত লৈ অভকত ৰাক্ষস পুতনা ৰাক্ষস তাৰকা মাৰি সুবাহু আদি আসুৰী বৃত্তিবিলাকক ৰামে বিনাশ কৰি দেখুৱালে কুম্ভকৰ্ণৰূপী পাপবিলাকক ৰামে বিনাশ কৰিব বধ কৰিব আৰু বালিৰূপী বলৰ অহংকাৰবিলাকক ৰামৰূপী পৰমাত্মাৰ পৰম শক্তি সামৰ্থ্যই বধ কৰি দেখুৱাব বালি জীৱৰ লগত থকা বল আৰু বুদ্ধিৰ যি অহংকাৰ এই বল আৰু বুদ্ধিৰ অহংকাৰ ৰিপুময় অহংকাৰ ৰূপী ৰাৱণতকৈও শক্তিশালী সেইটো কাৰণে ৰাৱণক নিগুৰত মেৰিয়াই বালিয়ে সপ্ত সমুদ্ৰত স্নান কৰাব পাৰিছিল জীৱ শিৱ ৰাম কায় বাক্য আৰু মন এই সমস্ততে ৰাম বিৰাজমান ৰাম সৰ্বভূতত সৰ্বস্থানত সৰ্বতত্ত্বত বিৰাজমান হৈ থাকে এই উপলব্ধি দেৱঋষি নাৰদ স্বৰূপ গুৰুৰ কৃপাত ৰত্নাকৰ ৰূপী দস্যুৰ পৰা নিজৰ জীৱন সংস্কাৰ লাভ কৰি বাল্মীকি ৰূপী সাধনময় জীৱৰ তত্ত্বলৈ অহা এই সাধনময় বাল্মীকিক দেৱঋষি নাৰদে হৃদয়ত ৰাম প্ৰতিষ্ঠা কৰাই দিছিল সেই কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ সমস্ত আদিকাণ্ড ৰামায়ণৰ তত্ত্ব মৰ্ম আৰু অৰ্থ আমিও একো নাজানো গুৰুজনাৰ কৃপা ভগৱন্তৰ আশীৰ্বাদ আপোনা সব সন্ত মহন্তৰ যি সাধু সংগ এই সংগক আমি সাৰ কৰি ভগৱন্ত ৰামচন্দ্ৰ প্ৰভুৰ আমি একো লীলা তত্ত্বৰ কথাই নাজানো পৰমাত্মাৰ কথা আমি মোহমতী হৈ কিবা এটা ক'বলৈ যোৱাটো আমাৰ অজ্ঞানৰেই পৰিচয় ইয়াত যদি আমাৰ কোনোবাখিনিত দায় সিদ্ধ ভুল ভ্ৰান্তি হৈছে আপোনা সবে আজিৰ আপোনালোকৰ এই অনুষ্ঠানৰ এজন সেৱক বুলি ভাবি আমাৰ সমস্ত দায়টো মৰিখন কৰিব আৰু আপোনাৰ খবৰ আজ্ঞা হ'লে পাঠভাগীটো দোহাৰিব নালাগে হয় নেকি তেতিয়াহ'লে আৰু অকণমান পাঠ আগবাঢ়ক তেতিয়াহ'লে ইয়াৰ পাছৰ অধ্যায় ৰাক্ষসৰ বৃত্তান্ত পদ হে নাৰদ পদতি ঋষি শুনিও সাক্ষাৎ এ ক্ষুদ্ৰ ৰূপে ৰামায়ণ কহিলো তোমাত এ প্ৰপঞ্চ স্বৰূপে তুমি কৰা ৰামায়ণ এ ব্ৰহ্মা কস্ম দিলে ব্যৰ্থ নুহিবে বচন এ কহিলো অল্প কৰি চৰিত আমাৰ এ শুনিও বৃত্তান্ত আৰু কহো ৰাক্ষসৰ এ উপজীৱ ৰাৱণ অদ্ভুত কলে বৰ এ দশমুণ্ড কৰি বাহু দেখি ভয়ংকৰ ৰাম জীৱৰ তত্ত্বলৈ আহিব এই জীৱৰ তত্ত্বৰ লগত দশ ইন্দ্ৰিয়ৰ বৃত্তিবিলাক হ'ল আসুৰী বৃত্তি এই দশ ইন্দ্ৰিয়ৰ লগত সদায় দুটা দুটা তত্ত্ব যোগ হয় সেইটো কাৰণে ৰামৰ বাহু হ'ল কুৰিখন এই দশ ইন্দ্ৰিয়ৰ লগত দুটা বৃত্তি জড়িত কি বৃত্তি এটা হ'ল অন্তৰ্মুখী এটা হ'ল বাহ্যিকমুখী
সেইটো কাৰণে এই অন্তৰ্মুখী আৰু বাহ্যিকমুখী বৃত্তিবিলাক হ'ল ৰাৱণৰ বাহু। সেইটো কাৰণে ৰাৱণৰ বাহু পুৰীখন। ৰাৱণৰ বাসনাবিলাক বাহ্যিকমুখী, চিন্তনবিলাক বাহ্যিকমুখী। সেইটো কাৰণে আত্মামুখী চিন্তন অবিহনে জীৱ ৰাক্ষস তুল্য। আদিকাণ্ড ৰামায়ণৰ তত্ত্বই আমাক সেই কথা কৈছে যে এইবাৰ ৰামৰ বিপৰীত তত্ত্ব, দশ ইন্দ্ৰিয়ৰূপী আমাৰ কামনা বাসনাৰ এই বিষয় বন্ধনবিলাক ৰিপুময় বাসনাৰ ফালে ধাৱমান হৈ কেনেদৰে ৰাক্ষস হয়। এই ৰিপুময় বাসনাৰ পৰা উৎপত্তি হোৱা পাপ, এই পাপবিলাক কেনেদৰে কুম্ভকৰ্ণ হয়। এই দুই পাপৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে আমাৰ লগত থকা ৰামৰূপী পৰমাত্মাৰ পৰম তত্ত্বৰূপ ৰাৱণ আৰু কুম্ভকৰ্ণৰ কনিষ্ঠ ভাতৃৰূপ আমাৰ বিবেক, এই বিবেক হ'ল বিভীষণ। সেইটো কাৰণে বিবেক মনৰ অধীন, সেইটো কাৰণে ৰাক্ষসৰ কুলত জন্ম হ'ল। মনটো অতি ভয়ংকৰ বস্তু। এই মনক কোনেও কেতিয়াও প্ৰতিহত কৰিব নোৱাৰে বা দমন কৰিব নোৱাৰে। সেইটো কাৰণে মনৰ চঞ্চলতা হ'ল ৰাৱণ, মনৰ পৰা উৎপত্তি হোৱা পাপ হ'ল কুম্ভকৰ্ণ। এই মনক চিত্তৰ শোধনৰ দ্বাৰা ৰামৰ চৰণলৈ নিব পৰাৰ ব্যৱস্থা হ'ল বিবেক। এই বিবেকবোধ হ'ল বিভীষণ। সেইটো কাৰণে ব্ৰহ্মাদেৱ ৰূপী সৃষ্টিকৰ্তাক স্মৰণ কৰি এই সৃষ্টিকৰ্তাৰ সৃষ্টিত মোহ, তম মোহ, মহামোহ, তামিস্য আৰু অন্ধতামিস্য, এই পঞ্চপৰ্ব অবিদ্যা বিৰাজমান হ'ব। এই পঞ্চপৰ্ব অবিদ্যাৰ পৰা যে বিৰাজমান হয় সেয়া হ'ল অসুৰ, সেয়া হ'ল ৰাক্ষস। সেইটো কাৰণে ৰামতত্ত্বৰ লীলাৰ পাছত আদিকাণ্ড ৰামায়ণত দিয়া হৈছে ৰাক্ষসৰ বৃত্তান্ত। ৰামৰূপী পৰমাত্মা যেতিয়া এই দেহৰূপী জীৱ আত্মাৰ তত্ত্বলৈ আহিব, এই জীৱ আত্মাৰ লগত ৰজগুণ আৰু তমগুণৰ এই অনিষ্টকাৰী দুই বৃত্তিত যেতিয়া ব্ৰহ্মাদেৱৰ দ্বাৰা ৰচনা কৰা পঞ্চপৰ্ব অবিদ্যা প্ৰকাশ পাব, এই অবিদ্যাৰ পৰা উৎপত্তি হ'ব ৰিপুময় বাসনাৰূপী ৰাৱণ। এই অবিদ্যাৰ পৰা সৃষ্টি হ'ব কুম্ভকৰ্ণৰূপী পাপ। এই অবিদ্যাবিলাকৰ পৰা উদ্ধাৰ কৰাৰ শক্তি আৰু সামৰ্থ্য হ'ব আমাৰ মন, মগজু, বিবেক আৰু চিন্তন। এই বিবেকবোধৰ তত্ত্বই হ'ল বিভীষণ, যি ৰামৰ চৰণত শৰণ লয়। কৃষ্ণ কহিনো অল্প কৰি চৰিত্ৰই আমাৰ, শুনিও বৃত্তান্ত আৰু কহো ৰাক্ষসৰ, উপজীৱ ৰাৱণ অদ্ভুত কলেবৰ, দশ মুণ্ড কৰি বাহু দেখি ভয়ংকৰ, ঘোৰ তপয়াচৰি ব্ৰহ্মাতলৈ ববৰ, সুৰাসুৰ লোকত বৈধ কলেও, বেদ বিশ্বশ্ৰমা ব্ৰীজে নিকষাত জাত, হৈব তিনি সহোদৰ জগত প্ৰখ্যাত, আৰু এক শ্ৰেষ্ঠ ভাই হৈব বৈমাতৰ, ইহাৰ তনয় কুবেৰ যে ধনেশ্বৰ, বিষ্ণু ভক্ত হৈ বন্দ কুবেৰ বিভীষণ, হৈব দুষ্ট দুৰ্জন ৰাৱণ কুম্ভকৰ্ণ, ৰাৱণৰ হৈব আৰু ভগিনী দুতই, ত্ৰিজটা হৈব বিষ্ণু ভক্ত মাতিশয়, সুপৰ্ণখা হৈব মাতি পৰম পাপিনী, ধৰ্ম নজানিব সিটো ৰাক্ষসিনী, বিশ্বকৰ্মে নানা চিত্ৰ কৰিব লংকা, দ্বিতীয় অমৰাৱতী যেন দেখিব সাক্ষাৎ,
তাতে ৰাজ্য কৰিবা কুবেৰ ধনেশ্বৰ হইব লোকপাল ৰাজা যখৰ ওপৰ এ সুৱৰ্ণৰ পুৰী লংকাৰ তিস্কাৰ এ নানা চিত বিচিত পকাৰে ঘৰদাৰ এ নানাই উপবনে ফলে ফুলে সমন্বিত এ ভূজন্ত কুবেৰ বহু ভোগমনিত তপ কৰি ৰাৱণে ব্ৰহ্মাত বৰ পাই কুবেৰৰ পাশে দূত দিবেক পঠাই হে লংকাপুৰী কুবেৰে আমাক দেও কছাৰি এ সুখে দেবেনে দয়া আপুনি লৈ বুকাহি এ দুটে এই কথা কইব কুবেৰৰ আগে নকৰিবা বিবাদ কুবেৰ মহাভাগে হে দৈত্য অংশ ৰাৱণৰ বিবাদ তৰতি হে বিষ্ণু অংশ কুবেৰৰ বিষ্ণুত ভকতি হে এতেকে বিবাদ নকৰিয়া ধনপতি অপথায়া মধুব বুলি ৰাৱণক প্ৰতি হে লংকাপুৰী ৰাজ্যতে যি দিবা ৰাৱণ হে যক্ষ গণ সমে চলি যাইবা কৈলাশ হে ৰামে অলকাৱতী নামে এক পাতিয়া নগৰ হে তথাতে ৰহিবা সুখে ধনৰ ঈশ্বৰ হে লংকাত হৈবেক ৰাজা দুৰ্জয় ৰাৱণ অতি দশ দেৱক হিংসা কৰিব দুৰ্জন বিশ্ব যিহু নামে দৈত্য কুলে হৈ বজাৰ এ সুপৰ্ণখা ভগিনীকে বিহা দিব তাত ৰাৱণে কৰিব বিহা কন্যা মণ্ডোদৰী এ মই দানৱৰ জীও পৰম সুন্দৰী হে ৰাৱণৰ পুত হৈবে নামে ইন্দ্ৰজিৎ হে দেৱে নপাৰিব তাৰ প্ৰতাপ সহিত এ ৰথত চলিয়া যাইব স্বৰ্গ কৰাব ইন্দ্ৰ নন্দন বন কৰিব উচন দেখিয়া ইন্দ্ৰ মহা মৰ্মেদ হেমন কুবেৰ কহাতে ধৰি দেখা বন্তবন এ বাসৱৰ বচন কুবেৰ বুদ্ধিমন্ত ৰাৱণৰ ঠাই দূত পঠাই দিবন্ত এ প্ৰবুদ্ধ বচন বুলি পঠাইবা বহু হে ৰাৱণৰ আগে তাক কহিবে কদূত শুনি মহাকুপে জংকাৰিয়া দশমাত কুবেৰৰ দূতক কাটিব লংকানাথ হে ৰথে চৰি সাজি ধায়া যাইব লংকেশ্বৰ হে যক্ষ ৰাক্ষসৰ ঘোৰ মিলিব সমৰ হে কুবেৰ ৰাৱণে ৰণ হৈব ভয়ংকৰ হে কৰিব সমৰ ৩০০ বৎসৰ হে ব্ৰহ্মাৰ বৰত ভৈলা ৰাৱণ দুৰ্জয় তাহাৰ বিক্ৰমকাৰ শকতি সহায় হে কুবেৰক জিনি লইব পুষ্পক বিমান সেনা সমেশ্বৰী তাতে কৰিব পয়ান হে মহাবলৱন্ত ৰাৱণৰ সেনা গণ
এই যুদ্ধে যিনি বৈশ্য কৰিবে ত্ৰিভুৱন এ জৈতে জৈতে মহাযজ্ঞ শুনয় ৰাৱণ এ লৰি পুৰি খায়া দায়া কৰয় ভূষণ এ সুন্দৰী কন্যাৰ কথা শুনে যতমান এ বলে হৰি আনিবে কয় আপোনাৰ থান এ অনেক অপকাৰ কৰি সংগ্ৰামৰ মাজ অকৰিবে বিকথনা যিনি দেৱৰাজ এ সংগমনি গয়া বীৰ ৰাৱণ প্ৰচণ্ড এ যম যিনি কাহিয়া লৈ বেক যমদণ্ড এ চন্দক যিনিয়া তান হৰিবে প্ৰকাশ এ বৰুণক যিনি তান লৈ বনাগ পাশ এ তবে শৰৰিটো খব হৈব বিপৰ্যয় এ নৱগ্ৰহ সমাৰ খণ্ডাব ভাগ্যচয় এ কৰিব অধীন যিনি দৈত্য দানৱক এ যুদ্ধে যিনি মন্দ তেজ কৰিব সূৰ্যক অপসৰা গণৰ ব্যাসে বিপদ নিৰন্তৰ ভয়ে মন্দ গতি আতি হৈব পৱনৰ সমস্তে দেৱৰ খন্দাই বেক অধিকাৰ শুকক দেখিয়া কিছু কৰিব সৎকাৰ এ নকৰিব জগতক ইংগিত দুৰ্মতি আপুনি হৈবে কতি ভুৱন অধিপতি হে সমস্তৰে ৰাৱণে লগায় অপমান ৰামৰ হাতত হৈব সবংশে নিৰ্যান এ সংক্ষেপে কহিলো কথা ৰাম ৰাৱণৰ আৰু অকণমান একোট আছে পাঠ কৰি লৈছো অপপঞ্চীয়া ৰামায়ণ কৰা মুনিবৰ বাল্মীকি কয়েতে বুলিয়া দেৱ হৰি ঋষি এ হৰি গুণ গায়া চলি গৈলন্ত হৰিষি এ বাল্মীকি ৰামৰ চৰিত শুনি কাণে ভৈলন্ত টিপিটি যে নয় অমৃত কপানে এ ৰামায়ণ কৰিবা ক ভৈলা তানমতি এক চিতে মুনি সুমৰিলা সৰস্বতী এ সুপখন হুয়া দেৱী ভৈলন্ত সাক্ষাৎ দেখিয়া বাল্মীক কৰিলন্ত পণিপাত এ ব্ৰহ্মাৰ গায়ে আমি কৰো ৰামায়ণ আমাৰ গ্ৰন্থত মাও হুয়ুক পখন এ বুলিলন্ত সৰস্বতী মুনিক বচন থাকি বহু আমি তো যু কণ্ঠে সৰ্বক্ষণ এ তোমাৰ বচন চয় নুহিবে অন্যথা এ কৰা সাৱধানে ৰাম অৱতাৰ কথা অনিষ্ট লোক লোক শুনি ৰামৰ চৰিত্ৰ এহি বুলি সৰস্বতী ভৈলায়ন্ত হিষ্ট হে হৰি ৰাম হে ৰাম ৰাম সেই কি পালো আপোনালোক সমস্ত আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আজি ৰামায়ণৰ অকণমান পাঠ আৰু পৰ্যালোচনা আমি কৰিছিলোঁ এতিয়া আমাৰ আজি আৰু এভাগ অনুষ্ঠান আছে আমি সেই অনুষ্ঠানৰ কাৰণে যাবলৈ প্ৰস্তুতি চলাব লাগিব আপোনালোকৰ অনুষ্ঠানত আমি এজন সেৱক হৈ আজি সেৱা ধৰি ভগৱন্তৰ আশীৰ্বাদৰ অকণমান ভাগ লাভ কৰিব বিচাৰিছিলোঁ আপোনাক ভকত ভগৱন্ত আপোনাক সমস্তজনৰ চৰণতে আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিলোঁ আৰু আমি এতিয়া অনুষ্ঠানৰ পৰা লগে লগে বিদায় ল'ম
আপোনালোকে বাকী পৰ্যালোচনা কৰিব বুলি আমি আশা ৰাখিছোঁ। হয়